সাউথ ইণ্ডিয়ান ছিংগাৰ্ছ মানে আমাৰ সাউথ ইণ্ডিয়ান সকলোৱে জানে সাউথ ইণ্ডিয়ান চ' সাউথ ইণ্ডিয়ানৰ কিছুমান আটাইতকৈ বেছি শিক্ষা থকা মষ্ট এডুকেটেড মানে শিক্ষা থকা এই গায়কবিলাকৰ কিছুমান গায়কৰ বিষয়ে আলোচনা কৰিম কোননো গায়ক কাৰ কিমান শিক্ষা আছে চ' সকলো আলোচনা কৰিম ইন দিছ ভিডিঅ' তো বানি ৰাখক গাইজ ভিডিঅ' কৈ তাক তো গাইজ উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওঁ আমি চ' গাইজ সকলোৰ পৰা আমি ডিটেইলছ আলোচনা কৰিম চ' দেখিছে আপুনি মষ্ট এডুকেটেড সাউথ ইণ্ডিয়ান ছিংগাৰ্ছ মানে মষ্ট এডুকেটেড আটাইতকৈ শিক্ষা থকা সাউথ ইণ্ডিয়ান ছিংগাৰ্ছ বলক এটা চাই লওঁ চ' নাম্বাৰ ওৱানত আহিলে আপোনাৰ এইটো আপোনাৰ দেখিছে এইটো স্ক্ৰীণত এইটো হ'ল আপোনাৰ সুনিতা গান্ধী হু ইজ মষ্ট পপুলাৰ অফ হাৰ ছংছ লাইক চিলাম্মা এণ্ড আৰবিক খুটু ষ্টাডিড কোনটো স্কুলত পঢ়িছে এইটো নামটো দিছে ষ্টাডিড এট টাৰ্ণাৰ ফেনডন ছেকেণ্ডাৰী স্কুল এণ্ড এটেণ্ডেড বাই বিজনেছ স্কুল অফ ইউনিভাৰ্চিটি বহুত কিবা কিবি পঢ়িছিলে আৰু ইয়াক কয় মানে ইয়াৰ বহুত শিক্ষকতা আছে আৰু মানে ঠিক আছে স্কুলবিলাকৰ নাম ইয়াতে ধুনীয়াকৈ লিখা আছে গাইজ এই ভিডিঅ'টো পষ্ট কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ন' টেনশ্যন নাই চ' যিয়ে নহওক গাইজ সাউথ ইণ্ডিয়ানৰ ছিংগাৰবিলাক মানে গায়কবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা থকা গায়কৰ ভিতৰত হ'ল একজন মানে তাই সুনিতা গান্ধী ঠিক আছে বহুত শিক্ষা থকা ছোৱালী ভাই দেখিছে আপুনি স্ক্ৰীণত তাই য়েছ সুনিতা গান্ধী অলছ' পপুলাৰ ছিংগাৰ এণ্ড যিয়ে নহওক আৰু শিক্ষাও আছে বহুত অকল গায়কে বুলি নহয় শিক্ষাও আছে বহুত পঢ়া শুনা ছোৱালী হয় যিয়ে নহওক বলক নেক্সটটো চাই লওঁ আৰু কাইনো কিমান পঢ়িছে সকলোবোৰ চাম আমি চ' ছেকেণ্ডত আহিলে এইটো আপোনাৰ শংকৰ মহাদেৱ আৰু শংকৰ মহাদেৱে গ্ৰেজুৱেট কৰিছিল আপোনাৰ 1988 মানে 1998 চনত 88 চনত সি গ্ৰেজুৱেশ্যন কৰিছিল কমপ্লিট কৰিছিল মানে উইথ ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স এণ্ড ছফ্টৱেৰ ইঞ্জিনিয়াৰ ঠিক আছে ডিগ্ৰী আছে আপোনাৰ কম্পিউটাৰ ছায়েন্স এণ্ড ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ বহুত পঢ়া শুনা ব্যক্তি হয় অলছ' গায়কৰ ছিংগাৰ যিয়ে নহওক আৰু এইজন নাম হ'ল আপোনাৰ শংকৰ মহাদেৱ এণ্ড ক'ত পঢ়িছিল ফ্ৰম দ্য ৰামৰাও আদিক ইনষ্টিটিউট অফ টেকন'লজি ইন মুম্বাই চ' মুম্বাইৰ পৰা এইটো স্কুলৰ পৰা পঢ়িছিল স্কুল মানে ইউনিভাৰ্চিটি যিয়ে নহওক টেকন'লজি আপোনাৰ ইনষ্টিটিউট হয় ৰামৰাও আদিক যিয়ে নহওক বলক এইটো আছিল আপোনাৰ শংকৰ মহাদেৱ তো বলক গাইজ নেক্সট চ' নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইটো বেনী দয়াল আৰু বেনী দয়াল এইজনে হয় ছিংগাৰ বেনী দয়াল হু ইজ ৱেল নাউন অফ হিজ বলিউড এণ্ড সাউথ ইণ্ডিয়ান ট্ৰেক্স যিয়ে নহওক সি বিকম কৰিছিল এণ্ড মাষ্টাৰ ইন জাৰ্নেলিষ্ট ফ্ৰম মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজ ইন চেন্নাই ঠিক আছে চেন্নাইৰ পৰা মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰ পৰা আপোনাৰ বিকম কমপ্লিট কৰিছিল এণ্ড এইবিলাক আৰু ঠিক আছে পঢ়ি ল'ব এইবিলাক ধুনীয়াকৈ লিখা আছে চ' যিয়ে নহওক এইজন হ'ল আপোনাৰ সাউথ ইণ্ডিয়ানৰ এজন শিক্ষা থকা আপোনাৰ কি বুলি কয় এইটো গায়ক নাম হ'ল বেনী দয়াল বলক নেক্সট এইজন আহিলে আপোনাৰ এইজন ধুনীয়া ছোৱালী যিয়ে নহওক ধুনীয়া প্লাছ আপোনাৰ কি কয় ধুনীয়া লগতে হ'ল আপোনাৰ কি কয় এইটো ছিংগাৰ হয় গায়ক নি মানে নামটো হ'ল আপোনাৰ শক্তিশ্ৰী গোপালন সাউথ ইণ্ডিয়ান ছিংগাৰ ধুনীয়া ছোৱালী ধুনীয়া ছিংগাৰ যিয়ে নহওক আৰু কি পঢ়িছিল চাই লওক শক্তিশ্ৰী গোপালন ইজ নট জাষ্ট এজ গ্ৰেট ছিংগাৰ ঠিক আছে অকল গায়কে বুলি নহয় আৰু বাট ছি ইজ অলছ' এন আৰ্কিটেক্ট হয় অলছ' মানে আৰ্কিটেক্ট ঠিক আছে আৰ্কিটেক্ট অসমীয়াত কি কয় পাহৰি গ'লোঁ যিয়ে নহওক ঠিক আছে বহুত কিবা কিবি পঢ়িছে বা ইউনিভাৰ্চিটি স্কুল অফ এইটো দেখিছে এইটো আৰ্কিটেকচাৰ এণ্ড প্লেনিং ইন চেন্নাইৰ পৰা পঢ়িছিলে এই আৰ্কিটেকচাৰ ঠিক আছে তো যিয়ে নহওক এইজন আছিলে আপোনাৰ সুন্দৰী গায়িকা নামটো হ'ল আপোনাৰ শক্তিশ্ৰী গোপালন বলক নেক্সট আহিলে আপোনাৰ হেচাম আব্দুল আৰু ইয়াক যদি ইয়াৰ আপুনি কি কৰিছে চাই লওক একবাৰ আচ্ছা এইখিনি কমপ্লিটেড ডিপ্ল'মা ইন অডিঅ' ইঞ্জিনিয়াৰিং এণ্ড বেচেলৰ অফ আৰ্টছ ডিগ্ৰী ইন অডিঅ' ঠিক আছে বহুত কিবা কিবি লিখা আছে পঢ়ি ল'ব
ঠিক আছে তাৰমানে আৰু আপোনাৰ বহুত কিবা গানৰো কিবা কিবি ক্লাছ কৰিছিল সি কিবা কিবি so now next আহিলে আপোনাৰ এইটো শ্ৰীৰান after his schooling Shriran joined the Berklee College of Music and graduated in music production and engineering ই মানে মিউজিকৰ ওপৰত আপোনাৰ প্ৰডাকশ্যন বা মিউজিক প্ৰডাকশ্যনৰ পৰা আপোনাৰ ডিগ্ৰী লৈছিল আৰু মোটামুটি ক'ব গ'লে এনেকৈ ইঞ্জিনিয়াৰিং চ' মিউজিক এণ্ড গ্ৰেজুৱেট কৰিছিল আপোনাৰ মিউজিক প্ৰডাকশ্যন এণ্ড ইঞ্জিনিয়াৰিঙৰ ওপৰত গ্ৰেজুৱেট কৰিছিল চ' সকলোৱে পঢ়া শুনা ছিংগাৰ এইবোৰ যে নহওক নামটো হ'ল আপোনাৰ শ্ৰীৰান আৰু ইয়াৰ গান কোনে শুনিছে কোনটো গান ভাল লাগে আপুনি কমেণ্টত জনাব ঠিক আছে কমেণ্ট কৰিলে ভাল লাগে অভিয়াছলি কোনো কথা নাই টেনশ্যন নাই ভাই বলক নেক্সটটো চ' নেক্সটজন আহিলে আপোনাৰ ফিনিট শ্ৰীনিবাসন মাল্টিফেচ ঠিক আছে সি একচুৱেলি আপোনাৰ গ্ৰেজুৱেটেড ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম KCG কলেজ অফ টেকন'লজি ইন চেন্নাই মানে যে সি গ্ৰেজুৱেট কৰিছিল আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আপোনাৰ গ্ৰেজুৱেট কৰিছিল আপোনাৰ KCG কলেজৰ পৰা ঠিক আছে যিটো নেকি আপোনাৰ চেন্নাইত আছে চ' যিয়ে নহওক এইজনো একজন শিক্ষা থকা আপোনাৰ লেখা পঢ়া মানুহ বিনীত শ্ৰীনিবাসন যিয়ে নহওক গাইজ বলক বহুত চাউথ ইণ্ডিয়ানৰ মানে বহুত শিক্ষা থকা গায়ক আছে বলক এইজন আহিলে আপোনাৰ চিন্ময়ী যিয়ে নহওক আৰু ইয়াৰ যদি আপুনি ইয়াৰ কি কৰিছিলে চাওক মই পঢ়িছোঁ জাষ্ট ছিংগাৰ চিন্ময়ী ইজ নট জাষ্ট ৱেল নাউন ফৰ হাৰ তামিল মালায়ালাম তেলেগু চং মানে বহুত ভাষাত গানো গাইছে তামিল ভাষাত গান গাইছে মালায়ালাম ভাষাত গান গাইছে তেলেগু ভাষাত গান গাইছে আৰু মানে গান আছে ইয়াৰ বাট শ্বি হেজ অলছ' গিভেন আছ চেভাৰেল হিটছ আৰু বলিউড মস্ত মগন তেৰা মেৰা নাম দহৰায়ে এইটো হ'ব চাগে ইনক্লুডিং মাস্তু মাগান এইটো গান গাইছিল মানে এণ্ড তিতিলি গানটো তিতলি বহুত গান আছে হিন্দীৰ যিয়ে নহওক কোনটো বা গান গাইছিলে তিতলি বুলি এটা গান গাইছে মানে আৰু মাষ্টুমা গান চ' এইবিলাক ইয়াৰ পপুলাৰ গান মানে যিয়ে নহওক চিন্ময়ী আৰু হি হেজ এ বেচেলৰ অফ চায়েন্স ডিগ্ৰী ইন সাইক'লজি ফ্ৰম ইউনিভাৰ্চিটি অফ মাদ্ৰাছ ঠিক আছে চি হেজ অলছ' কমপ্লিটেড চাৰ্টিফিকেট কোৰ্চ অফ NIIT এণ্ড ডিজাইন ৱেব ডিজাইন পঢ়িছিল তাৰপিছত NIIT পঢ়িছিল বহুত কিবা কিবি পঢ়িছিল আৰু ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ সাউথ ইণ্ডিয়ানৰ শিক্ষা থকা বহুত শিক্ষা থকা মানে আপোনাৰ ছিংগাৰ আৰু ভাল ছিংগাৰ অলছ' এণ্ড শিক্ষা থকা ছিংগাৰ সাউথ ইণ্ডিয়ানৰ এইকেইজন ঠিক আছে চ' গাইজ এইখিনি আছিলে মই আৰু পটাপট নামবোৰ ৰিপিট কৰিছোঁ ঠিক আছে কোন আছিলে মানে পাহৰি যাব পাৰে চ' বলক একবাৰ ৰিপিট কৰিছোঁ চ' নামটো আছিলে নাম্বাৰ 1 আছিলে আপোনাৰ সুনীতা গান্ধী আৰু মই ডিটেইলছত কৈ নাথাকোঁ অলৰেডি ডিটেইলছত কৈ দিলোঁ চ' নাম্বাৰ 1 আছিলে আপোনাৰ সুনীতা গান্ধী ভিডিঅ'টো প'ষ্ট কৰি আপুনি পঢ়ি ল'ব পাৰিব কোনো কথা নাই এইজন আছিল সুনীতা গান্ধী ছেকেণ্ড আছিলে আপোনাৰ এইটো শংকৰ মহাদেৱ তাৰপিছত বেনী দয়াল তাৰপিছত শক্তিশ্ৰী গোপালন তাৰপিছত হেচাম আব্দুল তাৰপিছত আহিলে আপোনাৰ শ্ৰীৰান নামটো অকণমান টানেই হয় জিভাটো ঘূৰিব টান হৈ যায় প্ৰব্লেম হৈ যায় মানে তাৰপিছত আহিলে এইজন বিনীত শ্ৰীনিবাস তাৰপিছত লাষ্ট মানে এইজন আছিল চিন্ময়ী ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ সাউথ ইণ্ডিয়ানৰ আটাইতকৈ শিক্ষা থকা গায়ক অলছ' বেষ্ট ছিংগাৰ যিয়ে নহওক চ' শিক্ষা থকা গায়কৰ ভিতৰত সাউথ ইণ্ডিয়ানৰ এইকেইজন আছিল টপ মানে ঠিক আছে মষ্ট এডুকেটেড সাউথ ইণ্ডিয়ান ছিংগাৰ্ছ চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে চ' গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ চুন